সুৰুজমুখী স্বপ্ন ৰচনা সৈয়দ আব্দুল মালিক। নৈখনে কথা কয়, বহুত পুৰণি কথা। কথাবোৰ দুয়ো পাৰৰ গৰাত লাগি লাগি ৰয়। বিৰিণাৰ পাতত বহুত দিনলৈ লাগি থাকে। বতাহজাক আহি পুৰণি কথাবোৰ বিৰিণা পাতৰ পৰা ক'ৰবালৈ লৈ যায়। তথাপি কথাৰ শেষ নাই। ধনশিৰিয়ে পৰ্বতৰ কথা জানে, ভৈয়ামৰ কথা জানে, ভৰপূৰ গাঁৱৰ কথা জানে, এৰাবাৰীৰ কথা জানে, বাৰিষাৰ কথা জানে, খৰালিৰ কথা জানে। নদীৰ বুকুত অনন্তকালৰ কথা, বেজাৰৰ আনন্দৰ হাঁহিৰ কান্দোনৰ জন্মৰ মৃত্যু। বহুত মৰমৰ কথাও জানে ধনশিৰিয়ে। কথাবোৰ পুৰণি হয়, ধনশিৰি নতুন হয়। বাৰিষাৰ বানে খৰালিৰ বেদনা ধুই লৈ যায়। কাহিনীবোৰো নিকা হয়। ধনশিৰিৰ পাৰত নতুন কাহিনীৰ কুঁহিপাত গজে। ধনশিৰি পাৰৰ ধন নোহোৱা জৰাজীৰ্ণ গাঁও ডালিম। ডালিম গাঁৱৰ ডেকা গাভৰুহঁতৰ গাত ডালিম গুটিৰ ৰঙা তেজ প্ৰথমে কোনে দেখিছিল? ধনশিৰিয়ে জানে, আনে নেজানে। কেইবা শ বছৰৰ পুৰণি গাঁও। আলহৰ বুঢ়া বৰগছ কেইজোপা তাৰ সাক্ষী। নৈৰ পাৰৰ জয়াল মৰিশালিখন তাৰ সাক্ষী। গাঁৱৰ বুঢ়া বুঢ়ীৰ মুখত আগৰ কালৰ সাধুকথাৰ শেষ নাই। নৈৰ ঘাটত হেজাৰ ডেকা গাভৰুৰ চিন মাৰ যোৱা খোজৰ দাগৰ স্মৃতি। বহুতো হেজাৰ, বহুতো লাখ। খোজ দিব পৰা হ'লে কেঁচুৱাই থিয় দিয়ে, গাডোখৰ মাটিৰ লগত সম্পৰ্ক কমি আহে। কিন্তু মাটিয়ে ভৰিক কোনো দিনেই এৰি নিদিয়ে। মাটিৰ লগত ভৰিৰ খোজ জনম যুগীয়া, এৰাব নোৱাৰা। মাটি আৰু ভৰিৰ তলুৱা বন্ধু। ধনশিৰি নামি আহিছে নগা পাহাৰৰ পৰা। কোনোবা নাগিনী গাভৰুৰ নাচনী কঁকালৰ চেও ধনশিৰি গাত। ওঠত নাগিনীৰ হাঁহি, মিঠা আৰাংঢালি ক্ৰূৰ। ধনশিৰিয়ে হাঁহে, বৈ গৈছে ব্ৰহ্মপুত্ৰলৈ। লুইতৰ বাহুৰ মাজত কিহৰ জানো সোণৰ খোলেংটো বিচাৰি। অকণি ৰবৰো আজৰি নাই। এষাৰ কথা কৈ যোৱা, এষাৰ কথা শুনি যোৱা, নৰয়। নাচনী ধনশিৰি কঁকালত দেও লগা দেওধনীৰ চেও। ধনশিৰি বৈছে দক্ষিণৰ পৰা উত্তৰলৈ, নগা পাহাৰৰ পৰা ব্ৰহ্মপুত্ৰলৈ। ডালিম গাঁৱক চিনি পায় বহুত দিনৰ পৰা। পূবে ধনশিৰি, পশ্চিমে ডালিম। ধনশিৰি পশ্চিম পাৰে ডালিম গাঁও। ৩ কুৰি ১০ ঘৰ মানুহৰ সৰু পুৰণি গাঁওখন। হিন্দু, মুছলমান, নেপালী মিকিৰৰ মিহলি গাঁও। নৈৰ একেবাৰে পাৰত ১৮ ঘৰ নেপালী। সিহঁতৰ ম'হ গৰুৰ খুটি, গৰু থকা গোহালি, মানুহ থকা ঘৰ। সৰিয়হ পাৰে, গোমধান ৰুৱে, গাখীৰ বেচে, জলকীয়া, জাতিলাওৰ খেতি কৰে। সিহঁতৰ গাতে লগা ৩৬ ঘৰ মুছলমান। ২টা চুবুৰীত দুভাগ, ৯ ডালিম, পুৰণি ডালিম। পিছে ডালিম গাঁও একেখনেই। ধান খেতি কৰে, সৰিয়হ, মাটিমাহ, মৰাপাট কৰে। নৈৰ পূবফালে সিটো পাৰত পাম খেতি কৰে। বিয়া পাতে, বৰভোজ কৰে, দন কাজিয়া কৰে, মনে মনে থাকে। তাৰ সিপাৰে সৰহখিনি হিন্দুৰ পৰিয়াল, কছাৰী আৰু সুতকুলীয়া মানুহ। এঘৰ বামুণো আছে। ৮ ঘৰ মিকিৰ। ঈশ্বৰ, আল্লাহ, শিল আৰু গছ সকলোৱে পূজা পায়। 2টা মছজিদ, এটা নামঘৰ। গধূলি গাঁৱলৈ ঈশ্বৰ নামি আহে। হিন্দুৰ চোতালত কোনোবাই এফাঁকি লেনীয়া সুৰৰ বৰগীত গায়। পাৱে পৰি হৰি, কৰোহো কাতৰি। কৰোহো কাতৰি। শুকুৰবাৰে মছজিদলৈ আল্লাহ আহে। কোনোবাই আজান দিয়ে। আল্লাহু আকবার, আল্লাহু আকবার। ধনশিৰিত বান আহিলে, বনৰীয়া হাতী ওলালে, কাৰোবাৰ ঘৰত জুই লাগিলে, হাইজা বসন্ত আহিলে, আল্লাহ ঈশ্বৰ একেলগে গাঁৱলৈ আহে। তুলসী তলত চাকি জ্বলে, মছজিদত মম জ্বলে, বৰগছৰ তলত সেন্দুৰৰ শিতান লৈ বনৰীয়া ফুল টোপনি যায়।
সেৰেঙা বুকুটি প্ৰচুৰ অনাবাদী মাটি পৰি আছে। গাঁওখনৰ পশ্চিম আৰু দক্ষিণত অটব্য হাবি, নাম্বৰ হাবিৰ পোৱালি, ব্যাগুম গছ, সাপ, বাঘ, হাতী, গঁড়ৰ হুৰুৰণি, গুমগুমনি। মাজে মাজে বন ৰজা আহি গোহালি গৰু লৈ যায়, চৰণীয়া পথাৰৰ পৰা ম'হ লৈ যায়, হাতীয়ে ধাননি মহতিয়াই ঘৰ ভাঙে। গাঁওখনৰ পৰা বাহিৰ ওলাবৰ কোনো নিৰ্ধাৰিত পথ নাই। গাঁওখনৰ মাজে মাজে পূবা পশ্চিমাকৈ গঞা ৰাইজে বান্ধি লোৱা এটা ঠেক পুৰণি বাট আছে, মাজে মাজে চিগা। অহা যোৱা কৰিবলৈ মানুহক বাট নালাগে নহয়, গৰু ম'হবোৰৰ কাৰণে হ'লেই হ'ল। যিকোনো ফালৰ পৰা ধনশিৰি পাৰ ওলাব পাৰিলেই হ'ল, আৰু বাটৰ দৰকাৰ নাই। গোলাঘাট নগৰলৈ একুৰি 12 মাইল দূৰ। মোকৰ্দমা নেলাগিলে গোলালৈ যোৱাৰ কোনো দৰকাৰ নাই। মোকৰ্দমাও সদায় নালাগে নহয়। ডালিমৰ ঘাটেদি ধনশিৰি পাৰ হোৱা আধা মাইল শুইন, তাৰ পাছত সিপুৰীয়া গাঁও। গাঁৱৰ মাজৰ আলিটোৱেদি 6 মাইল গৈ বৰালি, গোলাঘাট, ডিমাপুৰ আলি। বাছ চলে, মটৰ চলে, গৰু গাড়ীও চলে। ৰহিম দোকানীয়া চন্দ্ৰ সিঙে সিহঁতৰ দোকানলৈ এই বাটেদিয়ে বাছৰে কঢ়িয়াই দোকানৰ মাল আনে। এটিং কেৰাচিন, 10 খেৰ নিমখ, এঢোপ বিৰি, 5 পোৱা মান চাধা আৰু ৰংচঙীয়া চিট কাপোৰ। ডালিম গাঁৱত বাছ, মটৰ, ৰেল একো নাই, নচলে। গৰু গাড়ী 2খন নে 3খন আছে। সিহঁতৰ মূৰৰ ওপৰেদি এৰোপ্লেন যায়। সিহঁতে এৰোপ্লেন দেখিছে, কিন্তু বহুতে ৰেলগাড়ীয়ে দেখা নাই, মটৰ দেখা নাই, বাছ দেখা নাই, পকীঘৰ দেখা নাই। গোলাঘাটৰ পৰা ঘূৰি আহি কোনোৱে নগৰৰ আজব কাহিনী কয়। ল'ৰা ছোৱালী দুয়োটাহঁতে কাণ পাতি পাতি শুনে। কি অদ্ভুত, কি আচৰিত। বিস্ময়ত ইজনী সিজনীৰ চকুলৈ চুৱাই চুই কৰে। মনত ভাবে এবাৰ নিজে গৈ চাই আহিব পৰা হ'লে। কিন্তু পাছ মুহূৰ্ততে সিহঁতৰ নগৰ আকৰ্ষণৰ কথা পাহৰি যায়। গাঁৱৰ মাটিয়ে মাতে চিনাকি মৰমীয়া আহ্বান। পুৰণি আৰু নতুন ডালিমৰ মাজভাগতে পুৰণি পাঠশালা স্কুলটো। তাহানি লোকেল বোৰ্ডে দিছিল। ঘৰ সাজিছিল ৰাইজেই। নামঘৰহেন বৰ খুটা ঘৰটো আহল বহল। মুফিজ পণ্ডিতে পঢ়াইছিল আগে। মুফিজে নগৰত থাকি 2 শ্ৰেণী ইংৰাজীও পঢ়িছিল। গাঁৱৰে মানুহ। মুফিজৰ পাছত আজিকালি জয়ৰামে পঢ়ায়। 15-16টা ল'ৰাৰ নাম আছে স্কুলৰ হাজিৰা বহীত। ধাৰিও আছে 12-13খন। পিছে ল'ৰা 6-7টাৰ বেছি স্কুলত উপস্থিত নাথাকে। জয়ৰামেও বেয়া নাপায়। আখৰকেইটা কোনোমতে চিনি পালেই হ'ল। ডালিম গাঁৱৰ ল'ৰা আৰু কি হাকিমুকিল হ'ব। স্কুল চাবলৈ আজিলৈকে কোনো অহা নাই। এবাৰ হেনো হেড কোট পেণ্ট পিন্ধা এজন দিয়াই নে কোনো আহিছিল। গাঁৱৰ মানুহে ভয়তে চেপেটা মাৰিছিল। মুফিজ মাষ্টৰো হেনো ভয়ত কঁপি আছিল। তাৰ পাছত আজিলৈকে আৰু কোনো নাই অহা। জয়ৰামে 4 মাহ 6 মাহৰ মূৰে একোবাৰ নগৰলৈ গৈ SI DIক হাঁহ পাৰ ভাৰ ভেটি দি 3-4 দিন থাকি দৰমহাৰ টকাকেইটা আনে। তাৰো কেইটামান আকৌ কেৰাণীয়ে ধাৰলৈ লয়। তথাপি জয়ৰামৰ ভাল লাগে। পণ্ডিত কাম কৰা দৰমহা টকাকেইটা মৌজাদাৰে খাজানা গোটোৱাৰ নিচিনাই লাগে। দৰমহাৰ টকাও লোৱা হ'ল, নগৰখনকো চোৱা হ'ল। ধনশিৰিৰ পাৰতে আছে ফৰেষ্ট বিট অফিচ, ফৰেষ্টাৰ থাকে। অঞ্চলটোৰ ভিতৰত আটাইতকৈ ডাঙৰ মানুহ। খাকী কামিজ পিন্ধে, বুট জোতা পিন্ধে, হাতত বন্দুক লৈ ফুৰে। বন্দুক অৱশ্যে গাঁওখনত 4টা আছে। বাপুকণৰ এটা, জয়নুৰৰ এটা, বাহাদুৰৰ এটা আৰু এটা প্ৰেমকান্তৰ। জয়নুৰৰটোৱে ভাল, 2ডাল নলী। গাঁৱৰ ডেকা বুঢ়াহঁতে বন্দুকতকৈ দা, কুঠাৰ, জাঠি জোঙৰ ওপৰত বেছিকৈ নিৰ্ভৰ কৰে। নেপালী খুকুৰী চুক বহুত বন ৰজাই পাইছে। হাতী লৈহে বন্দুকৰ দৰকাৰ। তথাপি গাঁৱত বন্দুক থকাটো গৰ্বৰ কথা। কেতিয়াবা ক'ৰবাত ৰঙা পাগুৰি মৰা খাকী কাপোৰ পিন্ধা পুলিচো আহি ওলাইহি 2-3টা। পুলিচলৈ সদৌ গাঁওখনৰ ভয়। ধৰি লৈ গ'লে কি কৰিবা? অৱশ্যে গাঁৱলৈ পুলিচ অহাটো গুচৰীয়া পদকীয়া কোনোৱেই ভাল নাপায়। দুয়োপক্ষই ভেটি ভাৰ দি সোনকালে বিটাই দিয়ে। গাঁৱলৈ পুলিচ অহা
আৰু গাঁৱত বাঘ ওলোৱা একে কথা। বাঘক খেদাব পাৰি, কিন্তু পুলিচ গাঁৱলৈ পুলিচ আনোতাজনক সকলোৱে সৰ্বান্তকৰণে অভিসম্পাত দিয়ে। পুলিচ আহিল যেতিয়া গাঁৱৰ কি বান থাকিল? গঞা ৰাইজে বিবাদখন ভাঙিব নোৱাৰিলেহেঁতেন নে? হাত পুৰুষ গ'ল, অন্য উৰুমি নাই। পুলিচৰ বুটৰ খোজ ধনশিৰি বালিৰ বুকুত লাগি নৰয়। নৈপৰীয়া শিমলু ফুলবোৰ ৰমক জমককৈ ফুলে। পুলিচৰ মূৰৰ ৰঙা পাগুৰিৰ কথা সকলোৱে পাহৰি যায়। নগৰৰ পৰা বেছি দূৰ নহয়, তথাপি বহুত দূৰ। আজিৰ যুগৰে মানুহ, তথাপি অতি প্ৰাচীন। বেলিৰ মুকলি পোহৰে নিতৌ উজ্বলাই যায়, তথাপি ডালিম গাঁৱক আৱৰি ঘন অৰণ্যৰ আদিম আন্ধাৰ। বছৰৰ শেষত বছৰ সলনি হয়, ডালিম গাঁৱৰ অকণো সলনি নহয়। ডালিম এবছৰ পুৰণি হয়। কালৰ বিৱৰ্তনৰ বহু নিলগত নীৰৱে পৰি থাকে ডালিম। নিৰ্বাচনৰ দিনতো ডালিমলৈ ৰাজনীতি নাযায়, যায় কোনোবা প্ৰাৰ্থীৰ এজেণ্ট, পঢ়িব নোৱাৰা ছপা কাগজ। গাঁৱৰ টেঙৰ ২-৪ বুঢ়াই সকলো প্ৰাৰ্থীৰ পৰা পইচা লয় আৰু ভোট লোৱাৰ দিনা অন্য গাঁৱত ফুৰিবলৈ গুচি যায়। ভোটৰ পাকচে দিনৰ দিনটো অপেক্ষা কৰে, সুদা পেটেই গধূলি নগৰলৈ ঘূৰি আহে। ডালিমৰ ভোট নোহোৱাকৈ কোনোবা জিকে, ডাঙৰ মানুহ হয়, কোনোবা হাৰে। হাৰিলে কি হয় কোনেও নাজানে। পশ্চিমলৈ হাবিৰ মাজত বৰ বৰ বিল, বিলত ব্যাগুম ব্যাগুম মাছ কাছ। ডালিম গাঁৱত সুদা ভাত কোনেও খাব নালাগে। বৰশীটো টোপালেও এখালৈ কাৱৈ মাগুৰ আহে। ধনশিৰিয়েও কুৰি বাটৰ লুকুৱাই নাৰাখে। প্ৰথম অধ্যায়ৰ শেষ।